জাষ্ট দুদিন আগত আমি একটা দুটা ভিডিঅ' পাইছোঁ। আৰ্ট ছাৰ মানুহ আমাৰ অফিচত আহিছে আৰু আমাৰ দুটা ভিডিঅ' পঠাইছে। এইটো হয় মথুৰাপুৰ বাগিচা LP স্কুল। ইয়াত এটা টিচাৰ আছিলে আৰিফুৰ ইছলাম। দুটা ভিডিঅ' মে এনেকুৱা দেখা আছে, একটা ভিডিঅ' মে কিবা সৰু ছোৱালী আছে, এইটো কিবা হাত ধৰি আৰু কিবা এইটো কিবা পেৰপে কিবা ষ্টিক লৈ পেলাই মাৰি আছে। আৰু ছেকেণ্ড ভিডিঅ' মে য'ত আমি দেখিছোঁ এইটো সৰু ল'ৰা ইয়াতকে কিবা উইন্ডো पे লৈ পেলাই কৈছে মই আপোনাক ইয়াৰ পৰা পেলাই দিম, পেলায়া নাই বাট কিবা ভয় খুৱাই দিছে। তাৰপিছত আমি যিখিনি ইনকুৱাৰী দিছোঁ, আমাৰ নেক্সট ডে আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ বিবেক শৰ্মা স্কুলত গৈছে। তাত আমাৰ ইনকুৱাৰী হোৱাৰ পিছত আমাৰ তিনিটা চাৰিটা কথা ওলাইছে। ফাৰ্ষ্ট আছে কি আৰিফুল ইছলাম 1996 টিচাৰ তাত আছিলে, বাট ৰেগুলাৰলি টিচিং এটেণ্ড কৰা নাই। কিবা বিএলঅ'কে ডিউটি হোৱাৰ পিছত কৈছে প্ৰিন্সিপাল জনাইছে আমাক কি ৰেগুলাৰলি স্কুল এটেণ্ড কৰা নাই, যেনে তেনে বিএলঅ'কা বাহানা দি পেলাই স্কুলত আহে, কিবা সৰস্বতী মে এটেণ্ডেঞ্চ দি পেলাই গুচি যায়। আৰু ছেকেণ্ড ইনচিডেণ্ট আহিছে য'ত কিবা কৰ্নাৰ অফ দ্য স্কুল ইউজ কৰি পেলাই কিবা সৰু ল'ৰাকো হেল্প লৈ পেলাই কিবা নিজৰ বডি মে বহি পে কিবা মাছাজ এনেকুৱা কিবা ফেভাৰ্ছ লৈছে। তিসৰা যিখিনি ইনচিডেণ্ট আছে এইটো দুটা আমি যিখিনি ভিডিঅ' পাইছোঁ, এইটো সকলো ধৰি আমাৰ এটা ইনকুৱাৰী ৰিপৰ্ট আমি বনাইছোঁ। আৰু তাৰপিছত বিবেক শৰ্মাৰ যিখিনি ৰিপৰ্ট আমি পাইছোঁ এছিষ্টেণ্ট কমিশ্যনাৰকা, আমি এইটো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন মে দিছোঁ। আৰু আজি অন দি ডেট অফ 15th of May অলৰেডি একটা সাসপেনশন অৰ্ডাৰ ফৰ আৰিফুল ইছলাম আমাৰ হাতত আহি গৈছে আৰু আমি লগে লগে এইটো মানুহক সাসপেণ্ড কৰি দিছোঁ। ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যন ইয়াত ডিপাৰ্টমেণ্টেল প্ৰচিডিং ষ্টাৰ্ট কৰিব। এনেকুৱা একশ্যন আমাৰ ফালৰ পৰা হৈছে। আৰু এইটো প্ৰেছ মিট স্পেচিফিকেলি আমি এইটো কাৰণে পাতিছোঁ, আমাৰ যিখিনি দেখিছোঁ আমি বহুখিনি নিউজ ওলাইছে কি পেৰেণ্টছ ভয় খাই আছে, চিলড্ৰেন আমাৰ ভয় খাই আছে। মোৰ এটা ৰিকুৱেষ্ট আছে কি আমাৰ স্কুলত অলৰেডি আমি আকৌ আমাৰ অলৰেডি এটা ইনচিডেণ্ট আগত বি ৰিপৰ্ট হৈছে, আমি বহুত ষ্ট্ৰিক্ট একশ্যন তাতে লৈছোঁ। আৰু এইটো ইনচিডেণ্ট যিখিনি আমাক ৰিপৰ্ট হৈছে উইদিন 2 days আমি এইটো মানুহক সাসপেণ্ড কৰি পেলাই ডিপাৰ্টমেণ্টেল প্ৰচিডিং ষ্টাৰ্ট কৰাই দিছোঁ। So any type of this incident is condemned and also strongly opposed by Sarayu administration. যদি এনেকুৱা কিবা কৰ্পোৰেট পানিশমেণ্ট আমি কিবা ইনচিডেণ্ট যদি পাওঁ, কিবা কমপ্লেইণ্টছ পাওঁ, we will take a strict action like this. ইয়াৰ আগতে আমাৰ এটা মিটিং হৈছে CRC লগত, আমি অলৰেডি দুটা সাজেশ্যন বি তাত দিছোঁ। ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যন আছিলে আমাৰ CRCৰ কাৰণে কি যদি এনেকুৱা কিবা ইনচিডেণ্ট ৰিপৰ্ট হয়, ইমিডিয়েটলি দে শুড ৰিপৰ্ট টু দি BO and the inspector of school. তাত ৱেইট কৰিব নালাগে, ইমিডিয়েটলি প্ৰাইমা ফেচি ইনফৰমেশ্যন লৈ পেলাই আমি সাসপেনশ্যন কাৰণে ৰিকমেণ্ড কৰি পেলাই মানুহক সাসপেণ্ড কৰিব পাৰিম। সো এনেকুৱা আমাৰ ফাৰ্ষ্ট ইনষ্ট্ৰাকশ্যন। ছেকেণ্ডলি আমাৰ যিখিনি ফ্ৰাইডে আৰু স্যাটাৰডেকো আমি একটা কো-কাৰিকুলাৰ এক্টিভিটি স্পেচিয়েল ইনিচিয়েটিভ লিবৰ কাৰণে কৈছোঁ। আমাৰ বহুখিনি বাচ্চা এনেকৈ থাকে কি ক্লাছত যদি সদায় পঢ়াই হৈ থাকে ইমান ইণ্টাৰেষ্ট নলয়, ইমান গুৰুত্ব নিদিয়ে। যদি কিবা ফ্ৰাইডে স্যাটাৰডে আমি কিবা খেলা ধূলা কৰি কিবা পেইণ্টিং या ড্ৰয়িং কৰি পেলাই বাচ্চে के साथ কিবা আমি কানেক্ট কৰিব পাৰোঁ। সো আমি ইনষ্ট্ৰাকশ্যন যিখিনি আমাৰ স্কুল ক্লাছত হয়, যদি কিবা নিজৰ বাচ্চাকে সাথ এনেকৈ যদি কথা কৰে, যদি কিবা কাৰিকুলাৰ এক্টিভিটি মে কিবা কথা কৰি পেলাই যদি কিবা সাইকোলজিকেল কানেক্ট কৰিব পাৰে, যদি কিবা ইছ্যুজ চলি আছে বাচ্চাৰ লগত যদি এইটো সুধিব পাৰে, সো আ কাইণ্ড অফ ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট হৈ যাব স্কুলত আমি ভাবিছোঁ। আৰু তাৰপিছত যেনেকৈ এনেকুৱা ইনচিডেণ্ট হৈছে, লেকিন আমি মা দেউতাৰ লগত বি আজি কথা কৰিছোঁ স্কুলত, মা দেউতা কৈছে কি বাচ্চা জনায়া নাই, আউট অফ ফিয়াৰ ভয় খাইছে, কি ভয় বিঠাই দিছে টিচাৰ, যদি আপুনি কিবা ক'ব আপোনাৰ মা দেউতাক মই আপুনি একোবাৰ আৰু পিটিম এনেকুৱা কিবা ধমকি দি পেলাই ভয় খুৱাই দিছে। সো এনেকুৱা এইটো ভয় আঁতৰাবৰ কাৰণে আমি এনেকুৱা প্ৰপ'জ কৰিছোঁ কি কিবা আমাৰ কিবা খেলা ধূলা ক্লাছ কিবা পেইণ্টিং ড্ৰয়িং ক্লাছ আমাৰ প্ৰত্যেক স্যাটাৰডে আৰু ফ্ৰাইডে আমাৰ স্কুলত হ'ব। তাৰপিছত আমাৰ যিখিনি পেৰেণ্ট টিচাৰ মিটিং হৈ থাকে, আমি দেখিছোঁ এইটো যিখিনি এইটো ইনচিডেণ্ট হৈছে এইটো আমাৰ টি গাৰ্ডেনৰ স্কুল হয়। তাত আমি দেখি থাকোঁ কি আমাৰ তাত পেৰেণ্টছ যিখিনি আছে এইটো টি গাৰ্ডেনত গুচি যায় আৰু প্ৰত্যেক এইটো ছানডে টু ছানডে এইটো কিবা ছুটি পায়। সো আমি স্পেচিয়েল নেক্সট আপকামিং যিখিনি ছানডে আছে আৰু নেক্সট ছানডে আছে, আমাৰ যিমান স্কুল আছে চৰাইদেউ এডমিনিষ্ট্ৰেশ্যন ভিতৰত আমি সকলোকে ইনষ্ট্ৰাকশ্যন দিছোঁ কি আপুনি একটা পেৰেণ্ট টিচাৰ মিটিং পাতক। আৰু তাত যিখিনি পেৰেণ্টছ আছে যদি কিবা ইছ্যু হৈ যায়, যদি কিবা দাগ দাগি পায় আপোনাৰ বাচ্চাৰ ওপৰত, যদি কিবা বাচ্চা ভয় খায়
কিবা কাৰণে স্কুলত নাযায় কিবা কান্দে যদি আহাৰ পিছত সো যেনেকুৱা ইমান সৰু সৰু কমপ্লেইন ডাঙৰ কমপ্লেইন যদি পেৰেণ্টছ ওচৰত আছে যদি পচিবল হয় পেৰেণ্ট টিচাৰ মিটিং আহি পেলাই সানডে এভৰি সানডে আমি এনেকৈ প্লান কৰিছোঁ কি এইটো হ'ব স্পেচিয়েলি এইটো ইনচিডেণ্ট হোৱাৰ পিছত আমি স্পেচিয়েল দুটা পেৰেণ্ট টিচাৰ মিটিং কৰিবৰ কাৰণে কৈছোঁ so that parents भी ভালকে আপোনাৰ টিচাৰক জনাব পাৰিব কি আমাৰ বাচ্চাৰ লগত তেনেকুৱা চলি আছে so kind of interaction যদি হ'ব তাৰ পিছত বাচ্চা কা ভয় আঁতৰাব আৰু বাচ্চা मतलब কিবা স্কুলত আহিব পাৰিব আৰু ভালকে मतलब সেফ ফিল কৰিব পাৰিব এনেকুৱা আমাৰ ইনষ্ট্ৰাকশ্যন আমি CRCs কো দিছোঁ লাষ্টত মই আপুনি সকলো আমাৰ মিডিয়া মাধ্যম ফালৰ পৰা একটা নম্বৰ আকৌ বাৰ পপুলাৰাইজ কৰিব বিচাৰিছোঁ আমি প্ৰত্যেক স্কুলত গৈ আছোঁ ইট ইজ a child helpline number 1098 1098 is the child helpline number য'ত বাচ্চা নিজে भी ফোন কৰিব পাৰে যদি কিবা চাইল্ড ম্যাৰেজ হৈ আছে কিবা বাল শ্ৰমিক হৈ আছে কিবা বাল বিবাহ হৈ আছে কিবা এনেকুৱা সাইকোলজিক্যাল প্ৰেছাৰ পাই আছে কিবা 10th बोर्ड का টেনশন আছে কিবা এক্সামৰ টেনশন আছে কিবা টিচাৰ প্ৰবলেম ক্ৰিয়েট কৰি আছে যিমান কথা আছে যদি কিবা মানুহ এনেকুৱা ভয় দি আছে সকলো কমপ্লেইন্টছ আমাৰ 1098 যিখিনি চাইল্ড হেল্পলাইন নম্বৰ হয় তাত বাচ্চা কল কৰিব পাৰিব ডাঙৰ মানুহ भी কল কৰিব পাৰিব বাট বাচ্চাৰ কাৰণে ইট ইজ আ টোল ফ্ৰী নম্বৰ আৰু এইটো 24 আৱাৰ নম্বৰ আমাৰ অফিসত চলে আৰু যিখিনি বাচ্চা আমাৰ ইয়াত কমপ্লেইন কৰিব এইটো আমি যিখিনি এন্টিটি থাকে এইটো আমি কমপ্লিটলি গুপ্ত ৰাখিম এইটো আমি কিবা মানুহক will not give the identity of the child so 1098 is the right number to call এনেকুৱা আমি ভাবিছোঁ মিডিয়া ফালৰ পৰা আমি এইটো পপুলাৰাইজ কৰিব বিচাৰিছোঁ আৰু যদি এনেকুৱা কিবা ইনসিডেন্ট আমাৰ ডিস্ট্ৰিক্ট যদি এনেকুৱা কিবা ইনসিডেন্ট আছে যদি আমি লগে লগে ৰিপৰ্ট পাই যাম we will come up as strictly as we have come in this incident আৰু আপোনাৰ মাধ্যমৰ পৰা মই সকলো পেৰেণ্টছ কো আৰু বাচ্চা কো এইটো আশ্বাসন দিব বিচাৰিছোঁ কি আপুনি কনফিডেন্ট থাকক we are there for you আপুনি আপোনাৰ ষ্টে আৰু আপোনাৰ ষ্টাডি এইটো সেফ আৰু সাউন্ড কৰিবৰ কাৰণে আমি সকলো ইয়াত আছোঁ যদি আপুনি স্কুল টিচাৰ এপ্ৰোচ কৰিব পাৰা নাই you can approach the inspector of school আৰু আমাৰ ADC এডুকেশ্যন যদি পসিবল না হয় আপুনি DC কো এপ্ৰোচ কৰিব পাৰিব ইয়াৰ পিছত আমি ভাবিছোঁ আমি একটা যিখিনি অফিসৰ নম্বৰ হয় এইটো আমি পপুলাৰাইজ কৰি দিম যদি বাই চান্স বাচ্চা কেনেকৈ মানুহক ক'ব পৰা নাই we will popularize that number also from the office য'ত আপুনি নিজৰ কমপ্লেইন भी দিব পাৰিব আৰু আমাৰ অফিস ফালৰ পৰা আমি লগে লগে we will be able to react back to the complaints আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি আপোনাৰ দোকান প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক আমাৰ যোগাযোগ নম্বৰ 8638916352 Looking for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073.